ধাৰ্মিকতাৰ সূৰ্য মানে কোন বুলি বাইবেলে শিকায়? নমস্কাৰ প্ৰিয় দৰ্শক, ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান ভক্তিবচলৈ আপোনাক উষ্ম আদৰণি জনাইছো। আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে চাই আছে। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। এই অনুষ্ঠান চাই দৰ্শকসকল লাভৱান হোৱা বুলি জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যিচয়া ভাৱবাদীৰ পুস্তকখনৰ 19 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদৰ পৰা 20 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হৈছিল। আজিৰ অনুষ্ঠানত যিচয়া পুস্তকৰ 21 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 17 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। এই যিচয়া পুস্তকৰ 13 পৰা 23 নম্বৰ অধ্যায়লৈকে ইছৰাইল জাতিটোক চাৰিওফালৰ পৰা আগুৰি থকা জাতিসমূহৰ বিৰুদ্ধে 11টা সুদবিচাৰ বা বুজাৰ কথা উপস্থাপন কৰা হৈছে। মিছৰৰ বুজাটো হৈছে ষষ্ঠ বুজা। নিশ্চিতভাৱে ফলিওৱা ভাৱবাণীবোৰ বাইবেলে যে ঈশ্বৰৰ বাক্য তাৰ উপযুক্ত প্ৰমাণ। মিছৰ দেশৰ বিষয়ে ভৱিষ্যতে ঘটিবলগীয়া কথাও যিচয়াৰ যুগেৰে কোৱা হৈছিল। ভৱিষ্যতে মিছৰ দেশ তিৰোতাৰ নিচিনা হ'ব আৰু ভয়তে থৰথৰকৈ কঁপিব বুলি কোৱা হৈছে। মিছৰ দেশে যীহুদালৈ ভয় কৰিব বুলিও কোৱা হৈছে। কিন্তু মিছৰৰ বাবে এটা গৌৰৱময় আশা আছে। এই দেশে ইছৰাইলৰ সৈতে আশীৰ্বাদ উপভোগ কৰিব বুলিও কোৱা হৈছে। যিচয়াক ইছৰাইলৰ বাবে এটা জীৱন্ত দৃষ্টান্ত হ'বলৈ কোৱা হৈছিল, যাতে ইছৰাইলে মিছৰৰ সৈতে সামৰিক মিত্ৰতা কৰাৰ পৰা বিৰত থাকে তাকে সোঁৱৰাই দিবলৈ। যিচয়াক শৰীৰৰ পৰা বাহ্যিক আৱৰণ হুলুকাই থবলৈ কোৱা হৈছিল। ইয়াৰ ফলত মানুহবোৰ তেওঁৰ প্ৰতি মনোযোগ দি তেওঁৰ কথা শুনিবলৈ বাধ্য হ'ব। তেতিয়া যিচয়াই তেওঁ জনাবলগীয়া কথাখিনি ৰাজহুৱাভাৱে জনাব পাৰিব। যিচয়াক ইছৰাইলৰ মাজেৰে খোজকাঢ়ি গৈ মানুহবোৰক মিছৰলৈ কি ঘটিবলগীয়া আছে সেই কথা জনাবলৈ কোৱা হৈছিল। যেতিয়া তেওঁ তেনেদৰে খোজকাঢ়িব তেতিয়া তেওঁ মানুহবোৰৰ বাবে এটা আচৰিত চিন যেন হ'ব বুলি কোৱা হৈছিল। 21 নম্বৰ অধ্যায়ত আমি 7, 8 আৰু 9 নম্বৰ বুজাৰ কথা চাবলৈ পাম। এইবোৰ বাবিল, ইডুম আৰু আৰবিয়াৰ বিৰুদ্ধে। এই বুজাবোৰ প্ৰকাশভংগীৰ প্ৰতীকেৰে উল্লেখ কৰা হৈছে আৰু এইবোৰ যেতিয়া দিয়া হৈছিল তেতিয়া এই কথাবোৰ মানুহৰ অতি স্পষ্ট আৰু পৰিষ্কাৰ আছিল। এই অধ্যায়ত ব্যৱহাৰ হোৱা চিহ্ন বা প্ৰতীকবোৰ আজি আমাৰ বাবে বেছি স্পষ্ট নহয় আৰু ফলস্বৰূপে বাইবেলৰ ব্যাখ্যাকাৰীসকলৰ মাজত ইয়াৰ অৰ্থৰ বিষয়ে কিছু মতানৈক্য থকা আমি দেখিবলৈ পাওঁ। কিন্তু বাবিল, ইডুম আৰু আৰবিয়া বুলি চিনাক্ত কৰাত বিশেষ অসুবিধা নহয় আৰু আমি এই অধ্যায়টোৰ মাজেৰে আগবাঢ়ি যোৱাৰ লগে লগে প্ৰতিটো জাতিকে পৃথকে পৃথকে বিবেচনা কৰা হ'ব। এই সকলোৱে ইছৰাইলৰ শত্ৰু বা সম্ভাৱ্য শত্ৰু আছিল। প্ৰত্যেকেই ঈশ্বৰৰ লোকসকলৰ বাবে এক বিশেষ দুখ কঢ়িয়াই আনিছিল। উপযুক্ত সময়ত প্ৰত্যেকৰে বিচাৰ কৰা হৈছে। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিলনে? আমি আগৰ অনুষ্ঠানত এই যিচয়া ভাৱবাদীৰ পুস্তকৰ 20 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি এই যিচয়া পুস্তকৰ 21 নম্বৰ অধ্যায়ৰ প্ৰথমটো পদৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰিম। আমি আগৰে পৰা কৈ আহিছোঁ যে ঈশ্বৰে যিচয়া ভাৱবাদীৰ যোগেদি বহুকেইটা জাতিৰ ওপৰত 11টা ভাৰ বচন প্ৰচাৰ কৰিছে। অৰ্থাৎ
ইছৰাইল জাতিৰ আশে পাশে থকা এই জাতিবোৰৰ ওপৰলৈ ঈশ্বৰৰ পৰা যি অভিশাপ, যি গধুৰ ভাৰ নামি আহিব, সেই কথা যিচয়াৰ যোগেদি ঈশ্বৰে জনাইছিল আৰু সেইবোৰ ফলিয়াই যোৱা বুলি আমি জানিব পাৰিছোঁ। এই অধ্যায়টোত আমি 7, 8 আৰু 9 নম্বৰ ভাৰ বচন পাম 3টা জাতিৰ ওপৰত, আৰু সেইকেইটা হ'ল বাবিলিয়া, ইডুমিয়া আৰু আৰবিয়া জাতি। বাবিল, ইডুম আৰু আৰবিয়াৰ ক্ষেত্ৰত কিছুমান চিন বা প্ৰতীক ব্যৱহাৰৰ দ্বাৰাই কোৱা হৈছে সেই দেশকেইখনৰ ওপৰত সিদ্ধ হ'বলগীয়া বা ঘটিবলগীয়া অৱস্থাৰ কথা। বৰ্তমান যুগত সেইবোৰ আমি স্পষ্টৰূপে বুজি নাপালেও বা চিন বা প্ৰতীকবোৰৰ অৰ্থ কি হ'ব পাৰে তাক ধৰিব নোৱাৰিলেও, যিচয়াৰ দিনত সেই চিনবোৰ জনাজাত চিন আছিল আৰু চিন বা প্ৰতীকবোৰৰ অৰ্থ সকলোৱেই বুজি পাইছিল। আজি সেইবোৰ চিনৰ অৰ্থ ধৰিব বা বুজিবলৈ কঠিন হোৱাৰ কাৰণেই বাইবেল ব্যাখ্যাকাৰসকলৰ মাজত বিভিন্ন মতভেদ দেখা যায়। কিন্তু সেই চিনবোৰে যে বাবিল, ইডুম আৰু আৰবিয়াকেই বুজাইছে তাক আমি অধ্যয়ন কৰি যাওঁতে পাম। এই আটাইকেইটা জাতিয়েই ইছৰাইলৰ শত্ৰু আছিল। প্ৰত্যেকেই ইছৰাইলৰ ওপৰত একোটা বিশেষ বিঘিনি আৰু দুখ কষ্ট জাপি থৈ গৈছিল। কিন্তু প্ৰতিটো শত্ৰু জাতিকে ঈশ্বৰে শাস্তি দিছিল। প্ৰিয় শ্ৰোতা, বাইবেলৰ এই অধ্যায়টো অৰ্থাৎ যিচয়া 11 নম্বৰ অধ্যায়টো অৱহেলিত অধ্যায়বোৰৰ মাজৰেই এটা অধ্যায়। অৰ্থাৎ এই অধ্যায়টোৱে যিমান গুৰুত্ব পাব লাগে সিমান গুৰুত্ব আমাৰ পৰা নাপায়। বহুতে এই অধ্যায়টো অৱহেলা কৰি থাকে। আপোনাক যদি প্ৰশ্ন এটা সোধো আৰু আপুনি যদি প্ৰশ্নটোৰ ঠিক উত্তৰ এটা দিয়ে, তেতিয়াই ইয়াৰ শুদ্ধ উত্তৰটো ওলাই পৰিব। অৰ্থাৎ বাইবেলৰ এই অধ্যায়টো যে অৱহেলিত অধ্যায় সি সহজে প্ৰমাণিত হৈ যাব। আপুনি বাৰু কিমান দিনৰ আগতে এই যিচয়া 21 নম্বৰ অধ্যায়টোৰ পৰা বাইবেলৰ বাণী বা শিক্ষা শুনিবলৈ পাইছিল? আমাৰ এনেকুৱা ধাৰণা হয়, আপুনি কিজানি এই অধ্যায়টোৰ পৰা এবাৰো একো বাণী বা শিক্ষা শুনা নাই, নহয়নে বাৰু? আপুনি প্ৰভু যীশুৰ দ্বিতীয় বা পুনৰ আগমনৰ কথা নিশ্চয় জানে, নহয় জানো? তেওঁ যে আকৌ আহিব, সেই কথা আমি বাৰে বাৰে সোঁৱৰাই দি আহিছোঁ। সেই কথা আপুনি নিশ্চয় জানে। প্ৰভু যীশুৰ এই পুনৰাগমনৰ লগতে আৰু এটা বিষয় লগ লাগি থাকে, আৰু সেইটো হৈছে প্ৰভু যীশুৰ 1000 বছৰীয়া ৰাজত্বৰ বিষয়। এতিয়া এটা কথা, প্ৰভু যীশুৰ এই পুনৰাগমন তেওঁৰ 1000 বছৰ ৰাজত্বৰ পূৰ্বে হ'ব নে 1000 বছৰ ৰাজত্বৰ পাছত হ'ব? কাৰণ বাইবেলৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত দুটা দল আছে। এদলে ক'ব খোজে যে 1000 বছৰীয়া ৰাজত্ব কৰাৰ পূৰ্বেই প্ৰভু যীশুৰ পুনৰাগমন হ'ব। আনহাতে আনটো দলে বিশ্বাস কৰে যে 1000 বছৰ ৰাজত্বৰ পাছতহে প্ৰভু যীশুৰ পুনৰাগমন হ'ব। এতিয়া যিসকলে বিশ্বাস কৰে যে প্ৰভু যীশুৰ পুনৰাগমন তেওঁৰ 1000 বছৰ ৰাজত্ব কৰাৰ পূৰ্বেই হ'ব, সেইসকল লোকে দাবী কৰিব খোজে যে তেওঁলোকে বিশ্বাস কৰা ধৰণেহে এই যিচয়া পুস্তকৰ 21 নম্বৰ অধ্যায়ৰ নিচিনা অধ্যায়বোৰৰ বাণীবোৰ বৰ ৰজিতা খায়। এই অধ্যায়টোত বিশেষ এটা মন কৰিবলগীয়া বিষয় হৈছে যে ইয়াত প্ৰতীক বা চিন ব্যৱহাৰ কৰা হৈছে। বাইবেলৰ বহুতো বিষয় আমি আক্ষৰিক অৰ্থতেই বিশ্বাস কৰিব পাৰোঁ, কিন্তু যেতিয়া চিন বা প্ৰতীক ব্যৱহাৰ কৰা হয় তেতিয়া আমি জনা উচিত যে প্ৰকৃত বিষয় বা বস্তুটোৰ প্ৰতীক বা চিনটো একোটা ছবিহে। অধ্যায়টোৰ 1 নম্বৰ পদটো পাঠ কৰি দিম, শুনিবচোন। যিচয়া 21 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ।
সাগৰৰ তীৰৰ অৰণ্য বিষয়ক ভাৰ বাক্য। যেনেকৈ দক্ষিণ অঞ্চলত বামাৰলি বতাহ বেগেৰে চলে, তেনেকৈ আপদ অৰণ্যৰ পৰা ভয়ানক দেশৰ পৰা চলি আহিছে। প্ৰিয় শ্ৰোতা, আমি প্ৰথমৰে পৰা কৈ আহিছোঁ যে বাইবেলৰ বিষয়বোৰ বুজি পোৱা আৰু বুজি নোপোৱা বিষয়টো বহুলাংশে নিৰ্ভৰ কৰে বাইবেলৰ শুদ্ধ অনুবাদৰ ওপৰত। এই পদটোৰ অসমীয়া অনুবাদৰ দুটা শব্দ কিছু বিতৰ্কিত শব্দ। অসমীয়া অনুবাদত তীৰৰ শব্দটো অতিৰিক্ত শব্দ, আকৌ অৰণ্য শব্দটো খুব উপযুক্ত শব্দ যেন নালাগে। ইংৰাজী ভাষাৰ বাইবেলত তীৰৰ বা পাৰৰ শব্দটো নাই। ইংৰাজীত সাগৰৰ তীৰৰ ঠাইৰ কথা কোৱা যেনেই নালাগে। আকৌ অৰণ্য বোলা শব্দটো ইয়াত শুদ্ধ অনুবাদ যেন নালাগে। অসমীয়াৰ অৰণ্য শব্দটো ইংৰাজীত ৱাইল্ডাৰনেছ, কিন্তু এই পদটোত ইংৰাজীৰ ডেজাৰ্ট শব্দটো ব্যৱহাৰ কৰা হৈছে। ৱাইল্ডাৰনেছ আৰু ডেজাৰ্ট শব্দ দুটাৰ অৰ্থ জানো একে? গতিকে অৰণ্য বুলি কোৱাতকৈ ইয়াত মৰুভূমি বুলি ক'লেহে অধিক শুদ্ধ কোৱা হ'ব বুলি আমি ভাবোঁ। আৰু তেনেকুৱাই যদি কোৱা হয়, তেন্তে এয়া হ'ব এটা ব্যতিক্ৰম বিধৰ কথা, অদ্ভুত বিধৰ ভাৱ প্ৰকাশকৰণ। ক'ব লাগিব সমুদ্ৰৰ মৰুভূমি, আৰু তাকে কোৱা হ'লে পানীৰ শুষ্কতা নাইবা পানীখিনি কিমান শুকান বুলি কোৱাৰ নিচিনা কথা হ'ব, নহয়নে বাৰু? আৰু সমুদ্ৰৰ মৰুভূমি বুলি কাক কোৱা হৈছে বাৰু? আমি পঢ়ি গৈ থাকিলে অধ্যায়টোৰ 9 নম্বৰ পদত পাওঁ যে সমুদ্ৰৰ মৰুভূমি বুলি আচলতে বাবিলকেই কোৱা হৈছে। 9 নম্বৰ পদত কোৱা হৈছে বাবিল পতিত হ'ল। তেতিয়াৰ সময়ত বিশ্ব শক্তিৰূপে পৰিগণিত হোৱাৰ পাছতো বাৰে বাৰে পতিত হ'বলগীয়া শক্তি এটা বাস্তৱিকতেই সমুদ্ৰৰ মৰুভূমি যেনেই হৈছিল। বিশ্ব শক্তিৰূপে গণিত হোৱাৰ পূৰ্বেই বাবিলৰ পতন সম্পৰ্কে ভাৱবাণী দিয়া হৈছিল। সেই বিষয়ে 13 আৰু 14 নম্বৰ অধ্যায়তে আমি পাই আহিছোঁ। কিন্তু বাবিল আকৌ ইমান ভয়ানক আৰু আনক ভীতি প্ৰদৰ্শনকাৰী শক্তি হৈ উঠিল যে তাৰ নাম আকৌ উল্লেখিত হ'বলৈ ধৰিলে। সেয়ে আমি এই সমুদ্ৰৰ মৰুভূমিৰ ৰূপ বাবিলৰ ক্ষেত্ৰত পুনৰ ভাৰ বাক্য বা তাৰ বিৰুদ্ধে ভাৱবাণী দিয়া দেখিবলৈ পাইছোঁ। একত্ৰিতভাৱে ঈশ্বৰৰ বিৰুদ্ধে মানুহে এই বাবিলতেই তেওঁলোকৰ বিদ্ৰোহ আচৰণ আৰম্ভ কৰিছিল, বাবিলৰ সেই আকাশলংঘা গম্বুজটো নিৰ্মাণ কৰি। ঈশ্বৰৰ বিৰুদ্ধে জোৰ বিৰোধিতা কৰাৰো বাবিলেই যে শেষকালৰ কেন্দ্ৰস্থল হ'ব, এই বাবিলে তাকেই বুজায়। শেষকালত এই বাবিলক কেন্দ্ৰ কৰিয়েই ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ সূচনা হ'ব। এই বিষয়ে আমি প্ৰকাশিত বাক্য 17 আৰু 18 নম্বৰ অধ্যায়ত পাওঁ। ধৰ্মীয় বাবিলৰ ধৰ্মকৰ্মৰ বিষয়ে 17 নম্বৰ অধ্যায়ত আৰু ব্যৱসায়ী বাবিলৰ ব্যৱসায়ৰ বিষয়ে 18 নম্বৰ অধ্যায়ত পোৱা যায়। সমুদ্ৰৰ মৰুভূমি বোলা ভাৱাৰ্থখিনি বৰ ৰহস্যপূৰ্ণ, এটা সাঁথৰৰ নিচিনা। ভৌগোলিক দিশৰ ফালৰ পৰাও বাবিল আছিল ইউফ্ৰেটিছ নৈৰ উপত্যকাৰ বৃহৎ মৰুভূমি সদৃশ অঞ্চলত অৱস্থিত এখন ৰাজ্য। ইউফ্ৰেটিছ নৈখনৰ পৰাই বাবিল ৰাজ্যত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছিল। এই ক্ষেত্ৰত বাবিলৰ সম্বন্ধে জিৰিমিয়াৰ বিৱৰণ এনেধৰণৰ: হে বহু জল নিবাসিনী, বহুমূল্য বস্তুৰে পৰিপূৰ্ণা, তোমাৰ অন্তিম কাল উপস্থিত, তোমাৰ লোভৰ পৰিমাণ পূৰ্ণ হ'ল। জিৰিমিয়া 51 অধ্যায় 13 নম্বৰ পদ। মৰুভূমি আৰু সমুদ্ৰ দুয়োটাই একেলগে এটা ৰহস্যময় সংমিশ্ৰণৰ সৃষ্টি কৰিছিল। এনে মৰুভূমি আৰু সমুদ্ৰৰ কথা পুনৰ প্ৰকাশিত বাক্য 17 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদত এনেদৰে কোৱা হৈছে: তেতিয়া তেওঁ মোক আত্মাত অৰণ্যলৈ অৰ্থাৎ মৰুভূমিলৈ লৈ গ'ল আৰু ঈশ্বৰ নিন্দাসূচক নামেৰে পৰিপূৰ্ণ হোৱা
আৰু 7টা মূৰ 10টা শিং থকা এটা সেন্দুৰ বৰণীয়া পশুৰ ওপৰত বহি থকা এজনী তিৰোতা দেখিলোঁ। এইখনেই আছিল সেইখন মৰুভূমি বা অৰণ্য য'ত পাচনি জোহনে ৰহস্যময় বাবিলৰ দৰ্শন পাইছিল, যাৰ বিষয়ে কোৱা হৈছে, এইখিনিলৈকে আহা, অনেক পানীৰ ওপৰত বহি থকা সেই মহাবেশ্যাৰ দণ্ড তোমাক দেখুৱাওঁ। প্ৰকাশিত বাক্য 17 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। য'ত পাচনি জোহনে অনেক পানী দৰ্শনত দেখা পাইছিল, সেয়া আছিল মৰুভূমি বা অৰণ্য। এই দুয়োটা পদেই প্ৰতীকধৰ্মী, কিন্তু দুয়োটা পদেই একেধৰণৰ নমুনাৰেই ছবি দাঙি ধৰিছে। একে নমুনা আমি জিৰিমিয়াতো দেখা পাওঁ। বাহ্যিক সৰ্বপ্ৰকাৰৰ জাকজমকতা আৰু প্ৰতিমা আৰু ভুৱা ধৰ্মৰ ভুমুকৰ মুখৰূপ এই বাবিল মৰুভূমিৰ মাজৰ মৰীচিকাস্বৰূপ আছিল। সমুদ্ৰৰ মৰুভূমিৰ এয়া জানো এটা ভয়ানক ছবি নহয়? বাবিল কোনোমতে সুন্দৰ ঠাই নাছিল। এই সুন্দৰ স্থান কেতিয়াও নহ'ব। ই হৈছে মৰুৰ মাজত মৰীচিকা ৰূপ স্থান। প্ৰতিমা আৰু ভুৱা ধৰ্ম ভৰা বাবিলত ক্ষুধাতুৰ আৰু তৃষ্ণাতুৰ কোনো মনুষ্য প্ৰাণীৰ বাবে জীৱনৰ জল নাছিল। প্ৰভুৰ প্ৰতিগৰাকী দাস, প্ৰতিখন মণ্ডলী আৰু মণ্ডলীৰ প্ৰতিজন সভ্য-সভ্যাই নিজৰ ক্ষেত্ৰত আজি এই প্ৰশ্ন কৰি চোৱা উচিত। প্ৰভুৰ দাস দাসী ৰূপে বা মণ্ডলী ৰূপে অথবা মণ্ডলীখনৰ সভ্য-সভ্যা ৰূপে আমি বা মই হেৰুৱা আত্মাবিলাকৰ নিমিত্তে জীৱনৰ জলৰ বাহক হ'ব পাৰিছোনে? 21 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ পাঠ কৰি দিম। এটা নিদাৰুণ দৰ্শন মোক দেখুওৱা হৈছে। বিশ্বাসঘাতকে বিশ্বাসঘাতকতা কৰিছে আৰু লুট কৰোতাই লুট কৰিছে। হে এলম উঠি যোৱা, হে মাদিয়া অৱৰোধ কৰা, তাৰ দ্বাৰাই হোৱা সকলো হুমুনিয়াহ মই থমালো। দুটা শক্তি, এলম অৰ্থাৎ পাৰ্চিয়া আৰু মাদিয়াক নগৰখন ধ্বংস কৰিবলৈ ঈশ্বৰে আদেশ দিছিল। অবিকল ভাৱবাণীৰ দৰেই এই কাম সিদ্ধ হৈছিল, কাৰণ পাৰ্চিয়া আৰু মাদিয়াই একেলগে বাবিল আক্ৰমণ কৰি ধ্বংস কৰিছিল, ভাৱবাণী ঘোষণা হোৱাৰ কিছুদিন পাছতেই। 21 নম্বৰ অধ্যায়ৰ 3 আৰু 4 নম্বৰ পদ। এই কাৰণে মোৰ কঁকাল যাতনাৰে পূৰ, প্ৰসৱকাৰিণীৰ যাতনাৰ নিচিনা বেদনাই মোক ধৰিছে। মই এনে ধৰফৰ কৰিছোঁ যে শুনিব নোৱাৰো। মোৰ বুকু ধপধপ কৰিছে, মহাত্ৰাসে মোক ব্যাকুল কৰিছে। মোৰ বাঞ্ছনীয় সন্ধিয়াকাল পৰিৱৰ্তন হৈ মোৰ পক্ষে কম্পনৰ কাৰণ হ'ল। আগন্তুক যি নিদাৰুণ ধ্বংস আহিবলৈ লৈছে, তাকে জানি যিচয়া ভাৱবাদী পুনৰ আৱেগিক হৈ পৰিছিল। ইয়াতো ঈশ্বৰৰ অন্তৰখনৰ কথা প্ৰকাশ পাইছে। দয়া দেখুৱাবলৈ ইচ্ছা সদায় আছে, সেই দয়া লাভৰ বাবে আমন্ত্ৰণো দি আছে। কিন্তু তাকে প্ৰত্যাখ্যান কৰি থকা জাতি এটাক কোনো ধৰণৰ আপোচ নকৰাকৈ শাস্তি বিধানৰ বাবেও প্ৰস্তুত থাকে। যিচয়াৰ আৱেগভৰা অন্তৰ আৰু জিৰিমিয়াৰ চকুলোৱে ঈশ্বৰৰ চিৰযুগমীয়া প্ৰেমৰ কথাই প্ৰকাশ কৰে। ঈশ্বৰৰ সুধবিচাৰত কোনেও আনন্দ পাব নোৱাৰে। ঈশ্বৰে নিজেও কৈছে যে সুধবিচাৰ কৰাটো তেওঁৰ অনিচ্ছা সত্ত্বেও কৰিবলগীয়া এটা অদ্ভুত কাম, অতি কষ্টকৰ কাম। আচলতে তেওঁ আপোনাৰ সুধবিচাৰ কৰিব নিবিচাৰে, বৰং আপোনাৰ পৰিত্ৰাণহে সাধন কৰিব বিচাৰে। কিন্তু সিদ্ধান্তটো আপোনাৰ। তেওঁ আপোনাৰ সুধবিচাৰ কৰিব লাগে নে নালাগে, সেইটো সদায় আপোনাৰ সিদ্ধান্তৰ ওপৰতে নিৰ্ভৰ কৰে। তেওঁ কোনো জাতিৰ ওপৰতো সুধবিচাৰ আনিব নিবিচাৰে, কিন্তু সেইটো নিৰ্ভৰ কৰে জাতিবিলাকৰ সিদ্ধান্তৰ ওপৰত। জাতিবিলাকে পাপ পথৰ পৰা ঘূৰি ঈশ্বৰৰ আদেশ অনুসাৰে চলি তেওঁৰ ক্ৰোধৰ সুধবিচাৰৰ পৰা হাত সাৰিব পাৰে। কিন্তু তাৰ বিপৰীতে জাতিবিলাকে পাপ পথ ত্যাগ কৰি ঈশ্বৰলৈ নুঘূৰা কোনো জাতিৰ সৈতে আপোচ নকৰাকৈ সেই জাতিৰ সুধবিচাৰ কৰিবলৈ তেওঁ বাধ্য। 21 নম্বৰ
অধ্যায়ৰ 5 নম্বৰ পদ। মেজ সজোৱা হৈছে, পৰিয়া নিযুক্ত হৈছে, ভোজন পান চলিছে। হে সেনাপতিবিলাক, উঠা, ঢালত তেল ঘঁহা। এই পদটো পঢ়িলে এনে লাগে যেন ভাৱবাদীগৰাকীয়ে নিজ চকুৰেই বাবিলৰ সেই ধ্বংসযজ্ঞ বা পতন দেখিবলৈ পাইছে, যি পতনৰ বিৱৰণ দানিয়েল 5 নম্বৰ অধ্যায়ত দিয়া হৈছে। কিন্তু ভাৱবাণী প্ৰচাৰ কৰাৰ প্ৰায় 200 বছৰৰ পাছতহে বাবিলৰ এই পতন ঘটিছিল। বাবিলৰ কেনেকৈ পতন ঘটাইছিল সেই বিষয়ে বিতং বিৱৰণ দানিয়েল 5 নম্বৰ অধ্যায়ত নাই। কিন্তু ইতিহাসৰ বিৱৰণৰ পৰা পোৱা যায় যে বাবিলৰ বেলছজৰ ৰজাই তেওঁৰ ৰাজ্যৰ 1000 প্ৰধান লোকসকলৰ বাবে এক মহাভোজৰ আয়োজন কৰি ভোজন পান কৰি মচগুল হৈ থকা অৱস্থাতে ইউফ্ৰেটিছ নৈৰ পৰা যি নলা কাটি বাবিল নগৰৰ মাজেৰে পানী বোৱাই নিছিল, সেই নলাৰ মুখ ভেটি নলাৰ বুৱতী পানী শুকুৱাই শুকান নলাৰে মাদিয়াৰ সকলো সৈন্যকে বাবিল নগৰখনৰ ভিতৰলৈ প্ৰৱেশ কৰোৱাই মাদিয়াৰ সেনাধিনায়কজনে বাবিল নগৰখনক অকস্মাতে আক্ৰমণ কৰি সম্পূৰ্ণ ধ্বংস কৰিছিল। যেনেকুৱা হ'ব বুলি ভাৱবাণী ঘোষণা কৰা হৈছিল, ঠিক তেনেকুৱাই হৈছিল। 21 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা 9 নম্বৰ পদ। কিয়নো প্ৰভুৱে মোক এইদৰে কৈছে, যোৱা, এজন পৰিয়া নিযুক্ত কৰা, সি যি দেখে তাক প্ৰকাশ কৰক। যেতিয়া সি জোৰ জোৰ হৈ যোৱা অশ্বাৰোহী সৈন্য এদল দেখিব, তেতিয়া সি অতি মনোযোগেৰে কাণ পাতিব আৰু সি সিংহ গৰ্জনেৰে চিঞৰি ক'লে, হে প্ৰভু, মই দিনটো নিৰন্তৰে প্ৰহৰী গৃহৰ ওপৰত থিয় হৈ আছো আৰু ওৰে ৰাতি পৰ দিয়া ঠাইত মোক ৰক্ষা কৰা হৈছে। আৰু চোৱা, সৌৱা, জোৰ জোৰ হৈ অশ্বাৰোহী সৈন্য এদল আহিছে। সি মাত লগাই আকৌ ক'লে, বাবিল পতিত হ'ল, পতিত হ'ল, আৰু তাৰ দেৱতাবোৰৰ আটাই মূৰ্তিবোৰ দুখৰ দুখৰ হৈ মাটিত পৰি আছে। নগৰৰ দেৱালৰ ওপৰত থকা প্ৰহৰী গৃহত পহৰা দি থকা প্ৰহৰীজনে দেৱালৰ বাহিৰত যি দেখে সকলো নগৰৰ ভিতৰত জানিবলৈ দিয়ে। তেওঁ জোৰে জোৰে চিঞৰি কয়, সৌৱা চাওক, জোৰ জোৰ হৈ এডাল অশ্বাৰোহী সৈন্য আগবাঢ়ি আহিছে। তেওঁলোক হৈছে বাণীবাহক। তেওঁলোকৰ বাণী হৈছে, বাবিল পতিত হ'ল, পতিত হ'ল। প্ৰহৰীজনে বাবিলৰ ৰজাক জনায় যে বাবিল পতিত হ'ল। জিৰিমিয়া 51 নম্বৰ অধ্যায়ৰ 31 পৰা 33 পদ। বাবিলৰ সমূহ দেৱতাবোৰৰ কটা প্ৰতিমাবোৰ দুখৰ দুখৰকৈ ভাঙি মাটিৰ সমান কৰি পেলোৱা হ'ল। এই পতনৰ দ্বাৰাই এহাতে যেনেকৈ নগৰখনৰ ধ্বংসৰ বাবে দুখৰ কথা হ'ল, আনহাতে তেনেকৈ ইয়াৰ কটা প্ৰতিমাবোৰ আৰু ভুৱা ধৰ্ম লোপ পোৱাৰ বাবে সুখৰ কথা হ'ল। 21 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদ। হে মোৰ মৰণা মৰা শস্য আৰু খলাৰ ধানস্বৰূপ লোক, ইছৰাইলৰ ঈশ্বৰ বাহিনীবিলাকৰ জিহুৱাৰ পৰা যি শুনিলো তাকে মই তোমালোকক জনালো। শস্য চপোৱা সময়খিনি সুধবিচাৰৰ সময়ক বুজায়। জোহন 4 নম্বৰ অধ্যায়ৰ 35 নম্বৰ পদত আমাৰ প্ৰভুৱে কৈছে, আৰু 4 মাহ হ'লে ধান দাবৰ সময় হ'ব। এই কথা তোমালোকে নোকোৱানে? চোৱা, মই তোমালোকক কওঁ, তোমালোকৰ চকু তুলি পথাৰলৈ চোৱা, এতিয়াও দাবলৈ বগা হৈছে। আমাৰ প্ৰভুৱে বিধানৰ শেষ কালত এই কথা কৈছিল। সেয়া এনেকুৱা সময় আছিল, যি সময়ত 1500 বছৰ ধৰি বিধানৰ অধীনে জীৱন ধাৰণ কৰা ইছৰাইলৰ বিধানৰ শেষকাল আহি উপস্থিত হৈছিল আৰু ইছৰাইলৰ ওপৰলৈ সুধবিচাৰ আহি আছিল। 21 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদ। দুমা বিষয়ক ভাৰ বাক্য। চেইৰৰ পৰা কোনো এজনে মোক মাতি কৈছে, হে প্ৰহৰী, কিমান ৰাতি, হে প্ৰহৰী, কিমান ৰাতি। ইয়াত দুমা বোলা শব্দটো ইদুম নামটোৰেই প্ৰতীক নাম। দুমা নামৰ অৰ্থ হৈছে নিস্তব্ধ। আৰু কি আচৰিত, ভাৱবাণী বাক্যৰ দৰেই ইদুম আজিও সম্পূৰ্ণ নিস্তব্ধ ভূমি। আৰু চেইৰ মানে হৈছে খহটা বা নুমাল। এছৱেই প্ৰথম চেইৰ বা নুমাল লোক আছিল। আদিপুস্তক 25 নম্বৰ অধ্যায়ৰ 25 নম্বৰ পদ। আৰু তেওঁ পাহাৰীয়া চেইৰ অঞ্চলত বসবাস কৰিছিল। আদিপুস্তক 36 অধ্যায় 8 নম্বৰ পদ। চেইৰ মানে ধুমুহা বতাহকো বুজায়। এতিয়া এই নিস্তব্ধ আৰু ধুমুহা বোলা দুই ভূমিৰ আৰ্তনাদ শুনা গৈছে। হে প্ৰহৰী, কিমান ৰাতি,
অৰ্থাৎ ৰাতিৰ কিমান সময় গ'ল, ৰাতিপুৱালৈ আৰু কিমান সময়। আন কথাত ঈশ্বৰৰ গৌৰৱৰ দিনত নিজ দেউকাত সুস্থতা লৈ ধাৰ্মিকতাৰ সূৰ্য উদয় হোৱালৈ আৰু কিমান দিন বাকী আছে। মলাখী 4 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ। 21 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদটো পঢ়িছোঁ। প্ৰহৰীয়ে উত্তৰ দি ক'লে, প্ৰভাত আহিছে আৰু ৰাতিও আহিছে, যদি সুধিব খুজিছা আকৌ ঘূৰি আহা। ইয়াত মন কৰক, ৰাতি আৰু দিন দুয়োটাই আহিছে। যিটো ঈশ্বৰৰ লোকৰ বাবে পোহৰ হ'ব, সেইটোৱেই ঈশ্বৰক প্ৰত্যাখ্যান কৰা মাংসিক মনৰ ইদুমীয়া জাতীয় সকলো লোকৰ বাবে কিটমিটীয়া অন্ধকাৰ হ'ব। 13 পদ, আৰব বিষয়ক ভাৰ বাক্য। হে দদানীয়া পথিক দলবিলাক, তোমালোকে আৰবৰ কাঠনিৰ মাজত ৰাতি থাকিব লাগিব। আৰব শব্দটো এক প্ৰকাৰে ব্যৱহাৰ কৰিলে ইয়াৰ অৰ্থটো হয় সন্ধিয়া। তেওঁলোকৰ জীৱনত সন্ধিয়া হৈছিল। সেয়ে একেজনা পিতৃ অব্ৰাহামৰ সন্তান হৈও ইছমাইল আৰু ইছহাকৰ বংশধৰসকল তেতিয়াৰে পৰা আজিলৈকে তেল আৰু পানীৰ দৰে পৃথক হ'ল। এনেদৰে আমি দেখিবলৈ পাওঁ ঈশ্বৰে এই জাতিবোৰৰ ওপৰলৈ আহিবলগীয়া সুদবিচাৰৰ কথা জনাই দিছে। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ সুদবিচাৰৰ পৰা ৰক্ষা পোৱাৰ উপায় আজি আমি লাভ কৰিছোঁ প্ৰভু যীশুক গ্ৰহণ কৰাৰ দ্বাৰাই। সেই কামবোৰ আপুনি কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। দেশখন আৰু ইয়াৰ লোকসকলৰ ওপৰলৈ দণ্ড আহিবলগীয়া আছিল। কিন্তু কথাবোৰ দুখৰ মাজতে সামৰণি পৰা উচিত নহয়, কাৰণ ৰাতিৰ পাছত ৰাতিপুৱাও হয়। বাইবেলে আমাক জনায় যে ৰাতিপুৱা আহি আছে। কান্দোনৰ ৰাতি অতি সোনকালে শেষ হ'ব আৰু নতুন দিনটো উপস্থিত হ'বহি। মানুহৰ বিফলতা, পাপ আৰু অন্ধকাৰৰ সন্ধিয়াৰ অন্ত পৰিব আৰু ঈশ্বৰৰ ৰাতিপুৱাৰ আৰম্ভণি হ'ব ধাৰ্মিকতাৰ সূৰ্যৰ আগমনৰ দ্বাৰা। প্ৰভু যীশুৱেই সেই উদয় হ'বলগীয়া ধাৰ্মিকতাৰ সূৰ্য বুলি বাইবেলে আমাক কয়। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। সৰ্বশক্তিমান দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। প্ৰভু তুমি তোমাৰ প্ৰেম অনুগ্ৰহে আমাক আটাইকে পৰিপূৰ্ণ কৰিলা। তাৰ বাবে দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ সময়তে তোমাৰ চৰণত। তোমাৰ যি পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ প্ৰভু, ইয়াৰ যোগেদি আমি সকলোৱে আশীৰ্বাদপ্ৰাপ্ত হৈছোঁ বুলি প্ৰভু বিশ্বাস ৰাখোঁ। আৰু বিশেষকৈ পিতৃ সময়তে তোমাৰ চৰণত প্ৰভু সহায় বিচাৰিছোঁ। প্ৰভু, যি তুমি আকৌ পুনৰ আহিবা বুলি আমি তোমাৰ যি বাক্যত প্ৰভু আমি পালোঁ, আৰু সঁচাকৈ প্ৰভু সেয়ে সেই দিনলৈ আমি প্ৰত্যেকেই যাতে প্ৰস্তুত থাকিব পাৰিম আৰু নিজকে যাতে সম্পূৰ্ণৰূপে প্ৰভু সলনি কৰি আমি যাতে অধিক আগ্ৰহেৰে বাট চাই থাকি আনন্দ মনেৰে যাতে আমি থাকিবলৈ পাৰিম আৰু যাতে আমি সকলোৱে তোমাৰ লগত যাবলৈ প্ৰভু সাজু হৈ থাকিব পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি আমাক প্ৰত্যেককে দান কৰিবা। আৰু প্ৰভু এই অনুষ্ঠানটি চাই থকা প্ৰতিজন দৰ্শকক তোমাৰ হাততে সমৰ্পণ কৰি এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।